আনো দুইটা চকু জন্মসূত্ৰে অন্ধ কৰি আনো এইটো কাৰণে তাত্ত্বিক অৰ্থত ধৃতৰাষ্ট্ৰ মানে ৰাজ্যখনক খামুচি ধৰি থকা এই দেহটোকে আমি ধৰি থাকো এই দেহৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নিবিচাৰো সেইটো কাৰণে ধৰ্ম ক্ষেত্ৰে কি ধৰ্ম ক্ষেত্ৰে মই নহয় মোৰ দেহ নহয় মোৰ কায় নহয় ইয়াত আত্মাৰূপী ঈশ্বৰ কৃষ্ণ ক্ষেত্ৰ বিৰাজমান হৈ আছে এই আত্মাৰূপী কৃষ্ণ দত্তক আমি নেদেখো যেহেতু জন্মসূত্ৰে আমি অন্ধ দুমুঠি মায়া আৰু মোহ আমি লৈ আহিছো দিব্য দৃষ্টি সম্পন্ন যদি হ'ব পাৰো তেতিয়াহ'লে কৃষ্ণৰ চৰণ দৰ্শন হ'ব এইটো কাৰণে দ্বিতীয় শ্লোকটো ৰাখিছে কোনে সঞ্জয়ে প্ৰথম শ্লোক ধৃতৰাষ্ট্ৰই ৰাখিছে ধৰ্মক্ষেত্ৰ শব্দৰে আৰম্ভ কৰি আৰু সমাপ্ত কৰিছে কিহেৰে কিম অপূৰ্বত সঞ্জয় সঞ্জয় শব্দটোৰে সমাপ্ত কৰি সপ্তপৰ্ম ধৰ্মক্ষেত্ৰ মানে দিব্য দৃষ্টি ধৰ্মক্ষেত্ৰ মানে দিব্য জ্ঞান ধৰ্মক্ষেত্ৰ মানে আনন্দময় ঈশ্বৰ তত্ত্ব সঞ্জয় আমাৰ আত্মদৃষ্টি এই আত্মদৃষ্টি কেনেকৈ লাভ হ'ব গুৰুৰ কৃপাত লাভ হ'ব বেদব্যাসে সেইটো কাৰণে কাক দিছে সঞ্জয়ক দিছে সঞ্জয়ে যদি গীতা নুশুনিলেহেঁতেন ঐ অৰ্জুনতে এই গীতা ৰৈ গ'লহেঁতেন কেতিয়াও এই জনসভাই কেতিয়াও নাপালেহেঁতেন 80 কিলোমিটাৰ দূৰত থাকি দিব্য দৃষ্টিৰে সঞ্জয়ে কেৱল কুৰুক্ষেত্ৰৰ যুদ্ধ চাই থকাই নহয় হৃদয়ত কুন্দন সেনাই কি অনুভৱ কৰিব পাৰিছে সেই অনুভৱখিনিও তেওঁ হৃদয়ত কৰিব পাৰিছিলে ইমান আনন্দময় এই অনুভৱ ধৃতৰাষ্ট্ৰই সেই অনুভৱ কৰিব নোৱাৰে কিয় ধৃতৰাষ্ট্ৰই ধৰি আছে খামুচি আছে এই দেহৰ ৰাজ্যখন সঞ্জয় মন্ত্ৰণা দিয়া মন্দি তেওঁ দেহ ৰাজ্যত নাই তেওঁ আত্মতত্ত্বত স্থিত হৈ আছে সেইটো কাৰণে সঞ্জয়ে গীতাৰ দ্বিতীয় শ্লোকটো ৰাখিলে কি বুলি দিষ্টাতু পাণ্ডবানিকম ব্ৰহ্ম দুৰ্যো ধনস্তদা আশ্চর্য উপসংগম রাজা বসনাম অববৃতা ধৃতৰাষ্ট্ৰৰ বাক্যটোত আমাক দেখুৱাই দিছে কি বুলি দেখুৱাইছে মামকাহ পাণ্ডৱা চৈব মামকাহ মানে কি অ মোৰটো কি অ এটা দুৰ্যোধন এটা দুঃশাসন এটা শকুনি এটা কৰ্ণ এটা শৈল্য এটা আসক্তিৰূপী অস্ত্ৰমা এইবিলাক মোৰ বস্তু এই মোৰ অহংকাৰটোত এইবিলাক বস্তুৰ উৎপত্তি হৈ থাকে আৰু কি বুলি কৈছে পাণ্ডৱা চৈব ক'ত আছে অ মৎস্য দেশত বিৰাটৰ ৰাজ্যত অজ্ঞাতবাস খাটি আছে কেলে এবছৰ অজ্ঞাতবাস নাছিলে জানো হয়নে ঐ আমাৰ লগৰ পাণ্ডৱে অজ্ঞাতবাসে খাটি আছে ঐ আজিও অজ্ঞাতবাসৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই সেইটো কাৰণে ধৃতৰাষ্ট্ৰই কৈছে মামকাহ পাণ্ডৱা চৈব এটা শ্লোকত কিমান তত্ত্ব ভাবিছ গীতাৰ 700 শ্লোকৰ মাত্ৰ এটা শ্লোক যদি কেনেবাকৈ ব্যাখ্যা কৰিবলৈ হয় এদিনত কেতিয়াও ব্যাখ্যা কৰি সমাপ্ত কৰিব নোৱাৰে ইমান জটিল আৰু ইমান গুহ ইয়াৰ আনন্দময় তত্ত্ব এইটো কাৰণে মামকাহ এই মোৰ অহংকাৰটো আমি আঁতৰ কৰিব লাগিব ইয়াক যদি আঁতৰ কৰিবলৈ হয় ওচৰলৈ কোন আহিব লাগিব পাণ্ডৱা চৈব এই পাণ্ডৱসকলক আমাৰ ওচৰলৈ আনিব লাগিব সেইটো কাৰণে পাণ্ডৱ মানে হ'ল পাৱনকাৰী পুণ্যময় ঈশ্বৰ গুণ পাণ্ডৱৰ গুণ হ'ল 5টা তত্ত্ব হ'ল 7টা সেইটো কাৰণে সপ্ত ঐক্যহীনী পাণ্ডৱৰ কৌৰৱৰ আসুৰী বৃত্তি হ'ল 11টা এই 11টা আসুৰী বৃত্তিয়েই হ'ল কৌৰৱৰ সেনা সেইটো কাৰণে 11 ঐক্যহীনী এক ঐক্যহীনী শৈল্যই দিছে শৈল্য হ'ল পাপ হয়নে এক ঐক্যহীনী কৃষ্ণই দিছে নাৰায়ণী সেনা যি গুণৰ পৰা মুক্ত
কৃষ্ণই কি দিছিলে হেৰা দুৰ্যোধন ঐ গোটেই কৌৰৱসকলক মই মোৰ অহংকাৰখিনি দি পঠিয়াইছো এই কৃষ্ণক বাৰু কিয় ভাল পাব বোলে মোৰ নাৰায়ণী সেনা লৈ যোৱা বোলে কি মোক নেদেখিলে অহংকাৰ দেখিবা মোৰ চৰণ উপাসনা নকৰিলে সদায় অহংকাৰে প্ৰকট হ'ব সেইটো কাৰণে 11 অক্ষহিনী সেনা কৌৰৱৰ 10 অক্ষহিনী 10 ইন্দ্ৰিয় 11 অক্ষহিনী কৃষ্ণই দিছে অন্তৰ ইন্দ্ৰিয় মন এই কায় বাক্য মন যদি শুদ্ধ কৰি ল'ব পৰা নাযায় তেতিয়াহ'লে পুণ্যময় পাণ্ডৱী তত্ত্বৰ ওচৰত আমি কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰিম এইটো কাৰণে এফালে কৌৰৱ এফালে পাণ্ডৱ এই দুইটা মাজত টনা আজোৰা লাগি ৰৈ আছে কোন এই ভাগৱতৰ 3য় স্কন্ধৰ কথা যি শ্ৰৱণ কৰিছে কোনে বিদুৰ খুৰা এই বিদুৰ খুৰা হ'ল আমাৰ জীৱটো এই জীৱৰূপী বিদুৰ খুৰাই কাৰ লগত সহবাস কৰিছে এই ধৃতৰাষ্ট্ৰৰূপী দুৰ্যোধন দুঃশাসন বিকৰ্ণ কৰ্ণ শকুনি মামা এই অহংকাৰবিলাকৰ লগত এইটো কাৰণে ধৃতৰাষ্ট্ৰৰ কাষত বহি বিদুৰে সদায় বুজাই আছে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী এই অহংকাৰী পুত্ৰকেইটাক তুমি নিয়ন্ত্ৰণ কৰা এই পুত্ৰকেইটাক বৰকে আখৈ নিদিবা আৰু চাই থাকে কলৈ ইন্দ্ৰপ্ৰস্থৰ ফালে ইন্দ্ৰপ্ৰস্থত পাণ্ডৱ আছে এই পাণ্ডৱ যদি কেনেবাকে হস্তিনাপুৰলৈ যদি কেনেবাকে আহিবলৈ হয় পাণ্ডৱক দৰ্শন পোৱাৰ পাছত পাণ্ডৱৰ মাজতেই কৃষ্ণ প্ৰকাশ হ'ব কিয় ভকত বৎসল ভগৱানে কেতিয়াও ভকতসকলে এৰি নিদিয়ে এই বিদুৰ হ'ল আমাৰ জীৱ এই হস্তিনাপুৰ ৰূপী দেহ ৰাজ্যত সদায় কক বকাই কান্দি আছে কিয় কান্দি আছে যে পাণৰ পাণ্ডৱ আৰু হৃদয়ৰ কৃষ্ণ এই হস্তিনাপুৰলৈ কেনেবাকে আহিব নেকি গোটেই জীৱনটো বহি জুমি জুমি চাই থাকিলে মাত্ৰ এদিন আহিলে কৃষ্ণ ঈশ্বৰ ৰূপত নহয় কি ৰূপত দূত ৰূপত আহিলে কৃষ্ণ ভকতৰ ঘৰলৈ ভগৱান ৰূপত নেযায় বিদুৰ আমাৰ জীৱটো ঈশ্বৰৰ অংশ ই শুদ্ধ বস্তু এই পবিত্ৰতাক যদি আমি অনুভৱ কৰিবলৈ হয় ভকতৰ চৰণ স্পৰ্শ কৰিব লাগিব ভকতৰ দৰ্শন হ'ব লাগিব ভকতৰ স্পৰ্শন হ'ব লাগিব আৰু ভকতৰ মুখপদ্মে বাজ হোৱা কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা আমাৰ আনন্দৰ সম্পত্তি বুলি আমি তাক স্বীকাৰ কৰিব লাগিব ভগৱান কৃষ্ণই গীতা শাস্ত্ৰৰ যোগেদি দেখাইছে অৰ্জুনৰ বিষাদ দূৰ হ'ল সাংখ্য যুগত অৰ্জুনৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান লাভ হ'ল তৃতীয় যুগত কৰ্মময় জ্ঞান তত্ত্ব লাভ কৰিলে চতুৰ্থ যুগত কৰ্মৰ বন্ধনৰ পৰা মুক্ত হোৱা জ্ঞান কৰ্ম সন্ন্যাস যুগ প্ৰকাশ পালে আৰু পঞ্চম যুগত কেৱল কৰ্ম সন্ন্যাসৰ যোগেদি কৰ্মক একমাত্ৰ ঈশ্বৰমুখী তত্ত্বৰ ফালে আগুৱাই লৈ যোৱাৰ ব্যৱস্থাটো আমাক দেখুৱাই দিলে এইদৰে গীতাৰ যদি ইটো যুগ নেজানে সিটো যুগ জানিব নোৱাৰে গীতাৰ যদি ইটো যুগ অধ্যয়ন নকৰে সিটো যুগৰ ফালে আমি আগবাঢ়িব নোৱাৰো একমাত্ৰ গীতা শাস্ত্ৰ যি জানে সি কৃষ্ণ যি বুজে সেয়া অৰ্জুন এই গীতাক সাধাৰণ মনুষ্যই কেতিয়াও বুজি নাপায় সেইটো কাৰণেই গীতা চুলে চকু খনাৰো ভাগৱত নপঢ়িবি চকুৰে নেদেখা হবি আৰে যি শাস্ত্ৰ পঢ়িলে কৃষ্ণৰ দৰ্শন হয় যি শাস্ত্ৰৰ স্পৰ্শ পালে জীৱই শিৱৰ লগত এক হোৱাৰ আনন্দ পাব পাৰে সেই শাস্ত্ৰৰ পৰা যদি আমাৰ যুৱক যুৱতীসকলক আমি সৰ্বদা আঁতৰাই ৰাখো তেতিয়াহ'লে বৃদ্ধকালত আমি বৃদ্ধাশ্ৰমত থাকিবগৈ লাগিব ৰাস্তাটো চিকিৎসাটো যদি কৰিবলৈ হয় তেতিয়াহ'লে ই এদিনীয়া চিকিৎসা হ'লে নহ'ব সৰ্বদা হৰিৰ গুণ কীৰ্তন উপাসনা নিজক চিনি পোৱা ঈশ্বৰৰ সান্নিধ্য অনুভৱ কৰা এই ভাগৱত স্বৰূপ ভগৱন্তৰ আনন্দময় ঈশ্বৰ তত্ত্ব প্ৰবাহিনী গংগাৰ দৰে আমাৰ হৃদয় গংগাত যাতে সৰ্বদা বোৱাই থাকিবৰ কাৰণে আমি কৰ্ষণ আৰু অনুশীলন কৰোঁ
সেইটো কাৰণে নিষ্ঠ শাস্ত্ৰখন কৃষ্ণই ক'লে কাক অৰ্জুনক কেৱল কোৱাই নহয় একাদশ যুগত ভগৱান কৃষ্ণই অৰ্জুনক দেখুৱাই দিলে বোলে কি যদি অৰ্জুনে কৈছে যদি মই যোগ্য হওঁ তুমি মোক দেখুওৱা বোলে কি তোমাৰ বিশ্বৰূপ গতিকে এই জগত সভাত সৰ্বব্যাপ্ত সনাতন ঈশ্বৰ কৃষ্ণ কিদৰে বিশ্বৰূপত প্ৰকাশমান হৈ এই ভূত প্ৰেত পিশাচবিলাকক কিদৰে তেওঁ খেদি খেদি বধ কৰিছে আৰু আনন্দময় হৰিৰ আনন্দময় তত্ত্বত ঈশ্বৰ কৃষ্ণৰ উপাসনাত ব্ৰত হৈ থকা ঋষিমুনিসকলক এই বিশ্বৰূপতেই ভগৱান কৃষ্ণৰ চৰণত বহুৱাই সামবেদৰ মন্ত্ৰৰে সৈতে কৃষ্ণ তত্ত্বৰ আনন্দৰ ভাগ দান কৰিছে গতিকে এই বিৰাট ৰূপ জগতৰ হৰিৰ যি বিশ্বৰূপ এই বিশ্বৰূপৰ কথা ক'লেই ভয়েই লাগি যায় ইমান ভয়ংকৰ ভয় লগা আৰু ইমান বিৰাট এই ৰূপকো প্ৰত্যক্ষ কৰালে কাক জীৱৰূপী অৰ্জুনক যদি আমাৰ সেই ৰূপ দৰ্শনৰ ইচ্ছা যদি আমাৰ নাই সেই ইচ্ছা আমি মনত নাৰাখিলেও কৃষ্ণৰ গুণ কীৰ্তন যশ আৰু লীলাৰ আনন্দ আমাৰ হৃদয়ত যদি আমি স্পৰ্শ কৰাব পাৰোঁ তেতিয়াহ'লে দ্বাদশ যুগটো হ'ল ভক্তি যুগ বিশ্বৰূপতকৈও শ্ৰেষ্ঠ ভগৱান কৃষ্ণৰ একান্ত ভক্তি বাজনা আপোনাৰ প্ৰশ্ন আমি কি উত্তৰ দিম তথাপিতো আপুনি যিকেইটা সুধিছে খুব সুন্দৰ প্ৰশ্ন সুধিছে প্ৰশ্নকেইটাই আমাকো বহুতখিনি উপকৃত কৰিছে যে গুণ আমাক বান্ধি ৰখা ব্যৱস্থা আমাৰ জীৱটো গুণে বান্ধি আছে এইটো কাৰণে ই বদ্ধ জীৱ বান্ধ খাই থকা জীৱ এই গুণৰ পৰা জীৱটোক খুলিব লাগিব মুকুলাব লাগিব কেনেকৈ মুকুলাব লাগিব এই উৰালটো টানি টানি আনিব লাগিব উৰালত কৃষ্ণৰ কঁকালটো লগাই ঘৰত যিমান জৰি আছে চব আনি শেষ কৰিব লাগিব ঘৰৰ ভিতৰত থকা জৰি যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে কৃষ্ণক বান্ধিব নোৱাৰিব আমাৰ ঘৰৰ ভিতৰত 100ডাল জৰি আছে এই জৰিবিলাকো দেখুৱালে কৃষ্ণই অহংকাৰ বিকাৰ নিকাৰ মই মোৰ মোহ মহামোহ এই সমস্ত কি এইবিলাক গুণময় জৰি যশোদা ইডাল আনে সংযোগ কৰি দিয়াৰ লগে লগে কি হয় দুআঙুলে নাটে কি কাণ্ড এইটো কৃষ্ণৰ ইমান মায়া নে মায়া নহয় কৃষ্ণৰ সেয়া ছায়া বোলে কি মুখ বান্ধিবলৈ ৰছী দুআঙুল লাগে কৃষ্ণক বান্ধিবলৈ ৰছী মাত্ৰ দুআঙুল লাগে তুমি যিমান ৰছী আনি আছা এই ৰছী মুখ বান্ধিবৰ কাৰণে নালাগে গতিকে সেই দুআঙুল ৰছীটো আপোনাৰ সবে বিচাৰ কৰি ল'ব তেতিয়া কৃষ্ণক বান্ধিব পাৰিব ক'ত কৃষ্ণই চৈতন্য বস্তুত বান্ধ নাখায় ক'ত বান্ধ খায় সদায় জড় বস্তুত বান্ধ খায় এই উৰালটো হ'ল জড় বস্তু কি উৰাল এইটো পথালি উৰাল ইয়াক থিয় কৰি লৈ ধান বান্ধি থকা হয়নে বাৰু দশম তত্ত্ব ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মৰ ৰহস্য তত্ত্ব এই দেহ এটা পৰি পেলাই থোৱা পথালি উৰাল এইটো জড় বস্তু ই সদায় পানী আছে লোভ মোহ কাম ক্ৰোধ অহংকাৰ এইবিলাকক এইটো কাৰণে ইয়াক জড় কৰি পেলাই থোৱা আছে ক'ত গোকুল ধামত পেলাই থোৱা এই জড় উৰালটোক টানি টানি আনিছে কোনে যশোদা মাতাই কৃষ্ণৰ যশ হ'ল যশোদা কৃষ্ণৰ আনন্দ হ'ল নন্দ কৃষ্ণৰ বৃত্তি হ'ল বসুদেৱ সেইটো কাৰণে এইবিলাক তত্ত্বৰূপ বৃত্তি শুদ্ধ নহ'লে ভক্তি শুদ্ধ নহ'ব সেইটো কাৰণে বৃত্তি প্ৰতিষ্ঠাৰ বসুদেৱ ভক্তি প্ৰতিষ্ঠাৰ দৈৱকী আনন্দ প্ৰকাশৰ নন্দ আৰু যশ গুণৰ তত্ত্ব হ'ল যশোদা এই সমস্ত তত্ত্বক ধাৰণ কৰি বেদৰ ৰহস্য ঈশ্বৰ কৃষ্ণ চৈতন্য ৰূপেৰে প্ৰকাশ হৈছে ভাগৱতৰ দশম স্কন্ধত কি ৰূপত এবাৰ শিশু ৰূপত এবাৰ যুৱক ৰূপত এবাৰ বিৰাট ৰূপত এবাৰ অনন্ত ৰূপত এবাৰ জগতৰ নায়ক ৰূপত এবাৰ বৃন্দাবনৰ গায়ক ৰূপত
এবাৰ তেওঁ কি হৈছে গোবৎস পালন কৰা গোৱাল ৰূপত আৰু অন্যফালে তেওঁ কি বংশীৰ বায়ক ৰূপত কৃষ্ণৰ অনন্ত তত্ত্ব সামবেদৰ মন্ত্ৰগণেও কৃষ্ণক স্তুতি আৰু উপাসনা কৰি কৃষ্ণক উপাসনা কোনোদিন শেষ কৰিব পৰা নাই বেদৰ ৰহস্যও কৃষ্ণৰ গুণগানেই কৰি আছে এই ৰহস্যৰো কোনোদিন সমাপ্ত হোৱা নাই যিদৰে প্ৰবাহিনী গংগা হিমালয়ৰ পৰা উৎপত্তি হৈ লক্ষ্যস্থান সমুদ্ৰ পোৱা সত্ত্বেও এই প্ৰবাহিনী গংগা সৰ্বদা বৈয়ে আছে আমাৰ হৃদয় গংগায়েদি প্ৰবাহিনী গংগাৰ ৰূপত কৃষ্ণৰ চৰণৰ ভকতিৰ অমৃতময় ৰস সৰ্বদা বৈ থাকিব লাগিব এই অমৃতময় ভকতিৰ ৰস যদি কেনেবাকৈ বোৱাব পৰা যায় তেতিয়াহ'লে যশোদাই কৃষ্ণক বান্ধিব পাৰিব এফালে ভক্তি সিফালে সমৰ্পণ এই দুই আঙুলে লাগে কৃষ্ণক মানিবলৈ গতিকে ভক্তি আৰু কায় বাক্য মন তেওঁ অৰ্পণ এই দুই আঙুল যদি কেনেবাকৈ যোগাৰ কৰি ল'ব পাৰিছে জীৱন উৰালত চৈতন্য কৃষ্ণক বান্ধিব পাৰিব আৰু কৃষ্ণক বান্ধিলে কি হ'ব দুটা বৃত্তি আমাৰ পৰা মুক্ত হ'ব এটা জামাল অৰ্জুন এটা হ'ল নল ইটো হ'ল নীল আছিলে নে নাই এই কুবেৰৰ তনয় দুজন হা এইবোৰ বাহিৰত থকা বস্তু নহয় আমাৰ ভিতৰত থকা বস্তু এই জীৱনটো জড় বস্তু বিৰিখ সদৃশ এই দেহটো চৈতন্য নহয় দেহৰ জড়তা হ'ল বিৰিখ এইটো কাৰণে দেহত বান্ধ খাই আছে কি আমাৰ এই জীৱটো এইটো কাৰণে জীৱ হ'ল অৰ্জুন এইটো কাৰণে দুজোপা অৰ্জুন বোলে কি এফালে হ'ল পৰা প্ৰকৃতি জীৱ আৰু এফালে হ'ল অপৰা প্ৰকৃতি ঈশ্বৰ তত্ত্ব ক'ত বান্ধ খাই আছে আমাৰ এই দেহতে বান্ধ খাই আছে গতিকে এই দেহটোক নি কৃষ্ণক বান্ধি ৰখাৰ শক্তি সামৰ্থ্যৰ প্ৰতীক এই উৰালটোক নি যদি কেনেবাকৈ মধ্যম স্থানত সংযোগ কৰি যদি কেনেবাকৈ দিব পৰা হয় তেতিয়াহ'লে মচ মচকৈ ভাগিব এই জামাল অৰ্জুন দুজোপা কোনে সাপ দিছিলে দেৱঋষি নাৰদেও অভিশাপ দিছিলে কাক এই নল আৰু মণিক দিব কিয় অভিশাপ দিছিলে কুবেৰৰ তনয় কুবেৰৰ তনয়ে কি কৰে সদায় কৃষ্ণৰ স্তুতি কৰে এইবাৰ কুবেৰৰ তনয়ে ঐশ্বৰ্যৰ ভঁৰালৰ সন্মুখত ৰৈ কৃষ্ণক স্তুতি নকৰি গন্ধৰ্বসকলৰ লগত একেলগে ঈশ্বৰ উপাসনা নকৰি তেওঁলোকে অপ্সৰাসকলৰ দেহৰ সৌন্দৰ্য বৰ্ণনা কৰিলে গতিকে এই দেহৰ সৌন্দৰ্য কেইদিনীয়া এই বসন্ত মাহ ঋতুটোহে থাকে মাত্ৰ 60 দিন 60,000 ঋষি নাই জানো সেই তত্ত্বৰ লগত ইয়াক মিলাই থোৱা আছে এইটো কাৰণে জীৱন বসন্ত মাত্ৰ দুমহীয়া এই দুটা মাহতে জীৱন বসন্ত অন্ত হ'ব তাৰ পাছত আগমন ঘটিব জীৱনৰ পশ্চাদগামী এই পশ্চাদগামী মৃত্যুৰ ফালে যাত্ৰা এই সত্যৰ উপলব্ধি ভাগৱতৰ 10ম স্কন্ধত জামাল অৰ্জুন স্বৰূপ জীৱৰ জড়তা আৰু বন্ধন মুক্ত হ'বলৈ যদি হয় যশোদা মাতাই বান্ধি থোৱা এই উৰালটোক চিনি পাব লাগিব যশোদা কৃষ্ণৰ যশ গুণ আৰু লীলা এই কৃষ্ণৰ যশ গুণ আৰু লীলা কেৱল মুখেৰে কৰিলে নহ'ব এফালে কৃষ্ণৰ শৰণ আৰু এফালে কৃষ্ণৰ ভক্তিৰ সুদৃঢ় তত্ত্ব এই দুইটা বস্তুক দুৱাঙুল কৰি সদায় ল'ব লাগিব 10ম স্কন্ধত কৃষ্ণৰ কি তত্ত্ব পোষণ তত্ত্ব ভাগৱতৰ 10 নম্বৰ লক্ষণটো হ'ল পোষণ জগতৰ সমস্ত জীৱকুটৰত ধাৰণ কৰি জগতৰ শৰীৰে আনন্দময় নৃত্য কৰি তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ থাকে এই পোষণ নামৰ তত্ত্বটোকে প্ৰকাশ কৰিছে ভাগৱতৰ 10ম স্কন্ধত বোলে কি তুমি মোক যে দেখিছা মই স্বতন্ত্ৰ স্বাধীন কিন্তু মোৰ পিতৃ মাতৃ স্বতন্ত্ৰ আৰু স্বাধীন নহয় বোলে কিয় নহয় কংসৰে তেওঁলোকক বন্দী কৰি ৰাখিছে কাক বসুদেৱ আৰু দৈৱকী জীৱন কাৰাগাৰ এই জীৱন কাৰাগাৰত বন্দী হৈ আছে আমাৰ দুটা বস্তু এটা আমাৰ বৃত্তি বসুদেৱ এটা আমাৰ ভক্তি দৈৱকী হাত আৰু ভৰিত শিকলি
এই শিকলিয়ে হ'ল মায়ামোহৰ ভ্ৰম। জীৱৰ লগত থকা এই ভ্ৰমবিলাকক যদি দূৰ কৰিব পৰা নাযায়, 7টা দিনেই তেতিয়াহ'লে কি হ'ব? কেৱল পতান মানি থকা হ'ব, ধান মানিবলৈ নাপাব। সেইটো কাৰণে 7ম নম্বৰ পুত্ৰটোলৈকে কৃষ্ণই প্ৰাণ লোৱাইছে কংসৰ দ্বাৰা। 6লৈকে 7মটো গৰ্ভস্থিত হ'ল, কিন্তু কি হ'ল? মাত্ৰ বসুদেৱ আৰু দৈৱকীয়েহে দেখিলে, কংসই দেখাই নাপালে। কি হ'ল? গৰ্ভস্ৰাৱ হৈ গ'ল। কি বুজালে? যিজনৰ গৰ্ভত গোটেই জগত আছে, সেইজনক কোন মাতৃয়ে গৰ্ভত কিমান সময় ৰাখিব পাৰে, তাৰ শক্তি আৰু সামৰ্থ্য বুজালে। তেওঁৰ ইচ্ছা হ'লে, তেওঁ যদি কৃপা হয়, কোনো এগৰাকী মাতৃৰ গৰ্ভত তেওঁ নিজেই চৈতন্য পুত্ৰ হৈ বিৰাজমান হ'ব। এই কথাও কৃষ্ণই আমাক শিকাইছে আৰু বুজাইছে ভাগৱতৰ 10ম স্কন্ধত। শংকৰখন বল আৰু বীৰ্যৰ অনন্ত শক্তি, বলৰাম হৃদয়খনক উৰ্বৰ কৰাৰ কলা কৌশল। সেইটো কাৰণে কি? কান্ধত নাঙল, হয়নে? ভাত যাৰ নাম কি? ভাত যাৰ নাম আছিলে ৰেৱতী। কিমান আকাশতকৈ ওখ। এই জীৱৰ তত্ত্বলৈ আহিলে, এই দেহৰ তত্ত্বলৈ আহিলে, আত্মাৰামো আশা আৰু আকাংক্ষাৰ মায়াত পৰি যায়। এই আশা আকাংক্ষা আকাশৰ সমান ওখ হ'লে সি ৰেৱতী হ'ব। আত্মসংযম, আত্মজ্ঞান, ঈশ্বৰ তত্ত্বৰ নাঙল স্মৃতিত যদি কেনেবাকৈ স্পৰ্শ কৰি দিয়া হয়, তেতিয়াহ'লে ই পুৰুষ আৰু প্ৰকৃতিৰ লগত এক হৈ যাব। এইটো কাৰণে কি হ'ল? শংকৰখনৰ ভাৰ্যা ৰেৱতী শংকৰখনৰ সৈতে নাঙলটো দিয়াৰ কাৰণে সমানো। 10ম স্কন্ধৰ ঈশ্বৰ তত্ত্ব অত্যন্ত জটিল আৰু অত্যন্ত গৃহ। এইটো কাৰণে আদিত বোলে, আদিত মই মোৰ মায়া দেখুৱাইছোঁ। কি মায়া দেখুৱাইছোঁ? আদি ভাগত তোমালোকে চাই লোৱা। বোলে কি? মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, মোক কোনেও বান্ধিব নোৱাৰে, মই স্বাধীন সচ্চিদানন্দ আত্মাৰূপ, মই দৈৱকী নন্দন কৃষ্ণ। কিন্তু মই এইবাৰ কংসৰ কাৰাগাৰত জন্ম হৈ দেখালোঁ। কি কাৰাগাৰ? কংসৰ কাৰাগাৰ। বৰ ডাঙৰ বস্তু। কংসৰ কাৰাগাৰটো চকুৰে দেখা বস্তু নহয়। কংসৰ কাৰাগাৰ আমাৰ ৰজগুণ আৰু তমগুণৰ 2 অহংকাৰ। এই ৰজগুণ আৰু তমগুণৰ 2 অহংকাৰেই হ'ল কংসৰ কাৰাগাৰ। এই অহংকাৰ ৰূপী কাৰাগাৰত সদায় বন্দী হৈ আছে আমাৰ শুভবুদ্ধি। এই শুভবুদ্ধিয়েই হ'ল বসুদেৱ। এই অহংকাৰতে বান্ধ খাই আছে কোন? আমাৰ মনৰ ভক্তিমাতা, সেয়া হ'ল দৈৱকী। এফালে বৃত্তি প্ৰতিষ্ঠাৰ শুদ্ধতা, অন্যফালে ভক্তি প্ৰতিষ্ঠাৰ অখণ্ডিত আনন্দ। এই বৃত্তি আৰু ভক্তি প্ৰতিষ্ঠাৰ অখণ্ডিত আনন্দ যদিও চৈতন্য বস্তু, ই গুণময় নহয়, ই গুণৰ তত্ত্ব নহয়, ই নিৰ্গুণী নিৰাকাৰ। সেইটো কাৰণে কি হ'ল? বসুদেৱে দেখিলন্ত অদ্ভুত বালক। কৃষ্ণ অদ্ভুত বালক। বোলে কিয়? 6টা মৃত্যুৰ পাছত 7 নম্বৰটো গৰ্ভস্থিত হ'ল, কিন্তু গৰ্ভচাৱৈ গুচি গ'ল। 8 নম্বৰটো আহিছে, প্ৰথমতে কোলালে অহা নাই। যদিও দৈৱকীৰ গৰ্ভত গৰ্ভস্থিত চিন আছে, কিন্তু কৃষ্ণ প্ৰথম কোলালে অহা নাই। কলৈ আহিছে? প্ৰথম আকাশলৈ আহিছে। কংসৰ কাৰাগাৰৰ যিমানবিলাক বন্ধন আছিলে, তেওঁ অহাৰ লগে লগেই গোটেই বন্ধন ভংগ হৈ বৈকুণ্ঠ ধামৰ প্ৰকাশ হৈছে। ঋষিমুনিসকলে বসুদেৱ দৈৱকীৰ শিৰত আনন্দময় পুষ্প বৃষ্টি কৰিছে। কিন্নৰ গন্ধৰ্ব চাৰণসকলে এই গৰ্ভত ধাৰণ কৰা কৃষ্ণ বস্তুক গৰ্ভত থাকোঁতে উপাসনা কৰিছে। আৰু কি হৈছে? বসুদেৱে চকু মেলি চাই দেখিছে, বোলে কি? চতুৰ্ভুজ ৰূপত কৃষ্ণ বস্তু প্ৰকাশ হৈছে। দৈৱকীয়ে কি বুলি কৈছে? যে শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ। কিয় ঢাকিব লাগে? বোলে কংস মামা আহিব এতিয়া। এই কংস মামাই কৃষ্ণক বধ কৰিবলৈ আহিব। আৰু অতি আচৰিত কথা, ভাগৱতৰ আদি দশমত যিজন হৰি কৃষ্ণই
কালৈকো ভয় নকৰে, কোনো বস্তুৰে তেওঁ অধীন নহয়। এইবাৰ পিতৃ আৰু মাতৃক ভগৱান কৃষ্ণই ঘোষণা কৰিলে কি বুলি? বোলে মোৰ কংস ৰায়লে ভয় লাগিছে। বৰ ডাঙৰ কথা। কৃষ্ণই ভয় কৰে। কালে? কংস মামালে। কিয় কংস মামালে ভয় কৰিছে? এই কংস হ'ল কালনেমী, ৰাৱণৰ মোমায়েক আছিলে। কালক নমাব লাগিব কলৈ? এই ভূমিলে। সেইটো কাৰণে সেইবাৰ ৰাম ৰূপত আহিছিলে, মৰ্যাদা পুৰুষ হৈ ঈশ্বৰৰ সত্য স্বৰূপক উপলব্ধি কৰাবলৈ। এইবাৰ ভগৱান কৃষ্ণ কালৰো কাল মহাকাল ভগৱত ৰূপ কৃষ্ণ হৈ চতুৰ্ভুজ ৰূপত আহিছে। কি হৈ? দৈৱকীৰ নন্দন হৈ। কি ৰূপত আহিছে? জগতৰ হৰি ৰূপত, পৰমেশ্বৰ পৰম পিতা ৰূপত। অথচ মোৰ কংস মামালে ভয় লাগে। যদি কংসলে ভয় লাগে, ভয় কেনেকৈ দূৰ হ'ব? গীতা শাস্ত্ৰত অৰ্জুনৰ ভয় ভীতি দূৰ কৰিছে 18 যুগ সম্বলিত গীতাকৈ। এইবাৰ কংসৰ কাৰাগাৰত কৃষ্ণ বস্তুৱে বসুদেৱ আৰু দৈৱকীৰ মনৰ ভয় দূৰ কৰিব লাগিব। কিয়? গুৰু হ'ল অভয় ব্ৰহ্ম। অভয় ব্ৰহ্মই যদি ভয় ভীতি দূৰ নকৰে, তেতিয়াহ'লে কোনেও ভয় দূৰ কৰিব নোৱাৰিব। এইটো কাৰণে যদিও পুত্ৰবৎ প্ৰেম, তথাপিতো ঈশ্বৰ ৰূপ চিন্তন। কাৰ লগত? ভগৱন্তৰ লগত। বসুদেৱক ক'লে কি বুলি? মই ইয়াত নাথাকো। ক'ত নাথাকে? এই দেহটোত কৃষ্ণ নাথাকো বুলি কৈছে। এই দেহটো কাৰাগাৰ। ইয়াত ভোগ বিলাস আনন্দ উন্মত্ততা আছে। ইয়াত শান্ত প্ৰশান্ত সচ্চিদানন্দ ৰূপেণ কৃষ্ণৰ আনন্দময় সামবেদময় গীত গুণ আৰু গান এইবিলাক আমাৰ লগত খুব কমেই থাকে। সেইটো কাৰণে কি বুলি কৈছে? মোক লৈ যোৱা। ক'ত? ক্ষীৰত। এই ক্ষীৰটো কি? ভাগৱতৰ ক্ষীৰ। পদেৰে আৰম্ভ হৈছে ভাগৱত, ক্ষীৰেৰে সমাপ্ত হ'ব ভাগৱত। এই ক্ষীৰতে আশ্ৰয় লৈছে গোটেই জগত জীৱ সমস্ত তত্ত্ব। এই আশ্ৰয় যদি আমি ভগৱন্তৰ মস্তিষ্ক স্বৰূপ স্মৃতিত আমি যদি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি জীৱ কেতিয়াও উদ্ধাৰ নহ'ম। বসুদেৱে 3 বাৰ জন্ম ল'লে। এইবাৰ তেওঁ শেষ জন্ম হ'ব লাগিব। জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ তেওঁ আহিব নালাগিব। জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ পৰা তেওঁ মুক্ত হ'ব লাগিব। সেইটো কাৰণে কি হৈছে? বসুদেৱক এটা চান্স দিছে। বোলে কি? তোমাৰ শিৰৰ পাচিত কৃষ্ণ বস্তুক লোৱা। বসুদেৱ আমাৰ শুদ্ধ সাত্বিক বৃত্তি। বসুদেৱ বাক্য দি কোনোদিন ভংগ নকৰা ঈশ্বৰীয় তত্ত্ব। বসুদেৱ নিজৰ 6টা সন্তানক মৃত্যু দিয়াৰ পাছতো কংসৰূপী দুৰাত্মাৰ প্ৰতি সদায় প্ৰেম ৰাখিছিলে, প্ৰতিহিংসা ৰখা নাই। এনে গভীৰ ৰহস্য তত্ত্ব। সেইটো কাৰণে কৃষ্ণৰ পিতৃ হ'ব পাৰিছে। গতিকে ভক্তিৰ তত্ত্ব হ'ল ভগৱান কৃষ্ণ। এই ভক্তিক প্ৰতিপালন কৰাৰ তত্ত্ব হ'ল ভগৱান কৃষ্ণৰ পিতৃ আৰু মাতৃ। এই প্ৰতিপালন কিন্তু সহজ নহয়। আমাৰ গোস্বামী ছাৰে আমি হাইস্কুলত পঢ়ি থকা আমাৰ বৰতাল বজাই নাম গায়েই আছে, আজিও গাই আছে। শেষ হৈছে জানো? নাই হোৱা। নামৰ অনুশীলন সদায় হ'ব লাগিব, নহ'লে বসুদেৱ ৰূপী বৃত্তি প্ৰতিষ্ঠাৰ আনন্দময় ভক্তিৰ তত্ত্ব আমাৰ স্মৃতিৰ পৰা আঁতৰ হৈ যাব। সেইটো কাৰণেই বসুদেৱক কৃষ্ণই কি বুলি ক'লে? তোমাৰ শিৰত এটা পাচিত মুখ ধাৰণ কৰা। বসুদেৱে কৃষ্ণৰ আজ্ঞামতেহে কৰিছে। এই পাচিত কৃষ্ণ বস্তু লৈ ল'লে। কৃষ্ণক স্মৃতিত লোৱাৰ লগে লগে সন্মুখত দেখিছে এটা চিগাল আছে, কেৱল তাৰ চকু 2টা জ্বলি আছে। এই চিগালটোৰ মুখত বাজ হৈছে কি? ভগৱান কৃষ্ণৰ নাম কৃষ্ণ হৰি নাৰায়ণ নাম তত্ত্ব। স্মৃতিত যদি কৃষ্ণ বহে কণ্ঠত, তেতিয়াহ'লে নাম আহিব। এই নামৰ চাতুৰ্যতাই হ'ল চিগাল। নাৰদে সেইটো কাৰণে চিগালৰ ৰূপ ল'লে। কি হ'ল? আগবাঢ়ি গ'ল কংসৰ কাৰাগাৰৰ পৰা। কংসৰ কাৰাগাৰত 7খন জপনা আছে আৰু 3জন ৰখীয়া আছে। এই 7খন জপনা হ'ল কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। 3খন জপনা হ'ল ঘৃণা, তৃষ্ণা, ভয়,
খৰকে কোৱাৰ কাৰণে দায়দোষ নধৰিব, নহ'লে থাকি যাব, নহ'লে আধৰুৱা হৈ যাব সময় ডাকৰ দেই। মই এইটো ইউটিউবত আপলোড কৰিম, আপোনালোকে তেতিয়াও চাব পাৰিব যে লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ ঘৃণা তৃষ্ণা ভয়, এই দৈত আসুৰী বৃত্তিৰূপী বন্ধনৰ পৰা বহুদেৱৰূপী সত্য শুদ্ধ বৃত্তি প্ৰতিষ্ঠা ভক্তি প্ৰতিষ্ঠাৰ তত্ত্বক কাৰাগাৰৰ পৰা মুক্ত কৰি যেতিয়াই কৃষ্ণ বস্তুৱে দিলে, আগত প্ৰকাশ হ'ল শৃগাল ৰূপত চাতুৰ্য ৰূপত ভগৱান কৃষ্ণৰ নাম বস্তু। সেইটো কাৰণে ভগৱান কৃষ্ণৰ নামৰ সমান ডাঙৰ বস্তু জগতত ব্ৰহ্মাণ্ডত শাস্ত্ৰত একো নাই। এই নাম যেতিয়াই ল'লে, নাম লৈ যোৱাৰ লগে লগে বসুদেৱে দেখিছে সদায় গভীৰ হৈ শান্ত প্ৰশান্ত হৈ, সদায় ধীৰ স্থিৰ হৈ, সকলোকে ভয় ভীতি জাগ্ৰত কৰা, সদায় প্ৰবাহিনী হৈ বৈ থকা এই যমুনা দেখোন আজি উঠলি উঠিছে। এই যমুনা আমাৰ জীৱন যমুনা। এই জীৱন যমুনা হ'ল মায়া। এই জীৱন যমুনা মায়া সদায় উঠলি থাকে, তাকে বুজাইছে। এই উঠলি থকা মায়াই কি কৰিব লাগিব? ভক্তিৰূপী ভগৱত চিন্তন, কৃষ্ণৰূপী ঈশ্বৰ প্ৰেম, এইজন ভগৱন্তৰ চৰণ স্পৰ্শ কৰিব পাৰিব লাগিব। এই যমুনাই উঠলি উঠি উঠি শিৰত থকা বসুদেৱৰ চৈতন্য কৃষ্ণৰ চৰণ যেতিয়া স্পৰ্শ কৰি দিলে, যমুনা বাম হ'ল, যমুনা শান্ত হ'ল। মায়াৰ যমুনা সেইদিনাৰ পৰা কালিন্দী হ'ল, অৰ্থাৎ কৃষ্ণৰ ভাৰ্যা। যদি আমাৰ এই জীৱনে কৃষ্ণৰূপী চিন্তন ভাৱ, তেওঁৰ নাম, তেওঁৰ গুণ, তেওঁৰ যশ এইবিলাকৰ যদি স্পৰ্শ নাপায়, তেতিয়াহ'লে আমি কৃষ্ণৰ সেৱক হ'ব নোৱাৰিম। কৃষ্ণৰ সেৱকেই হ'ল কালিন্দী। এইটো কাৰণে এই জীৱনতেই আমাৰ জীৱনৰ জড়তা দূৰ কৰিবৰ কাৰণে গুৰুৰ চৰণ, ঈশ্বৰৰ নাম, ভকত বৈষ্ণৱৰ সং আৰু ভগৱত উপলব্ধি, এইখিনি আমাৰ নিৰন্তৰ হ'ব লাগিব। কি হ'ল? যমুনা পাৰ হ'ল। যমুনা পাৰ হৈ বসুদেৱে নিজেই যোৱা নাই, চিন্তন আৰু ভাৱৰ তত্ত্বত কৃষ্ণ বস্তু। সেইটো কাৰণে সন্মুখত কেৱল পোহৰ আৰু পোহৰ, আন্ধাৰ নাই। বোলে কিয়? আন্ধাৰত খুজি পান্ত লোকান্ত নাযায়। কৃষ্ণক একো আন্ধাৰ আৰু অজ্ঞানেই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। এই চিন্তন স্মৃতি ভাৱ আৰু স্মৰণ বসুদেৱৰ শিৰত থকাৰ কাৰণে এই 9টা মহল থকা নন্দৰ গৃহৰ সন্মুখ কৃষ্ণৰ কৃপাত পাই গ'ল। বন্ধ হৈ থকা দুৱাৰবিলাক কৃষ্ণ বস্তু শিৰত থকাৰ কাৰণে নিজে নিজে খোল খাই গ'ল। কি হ'ল? দেখিছে যশোদাৰ কাষত এটি কন্যা শিশু শুই আছে। যশোদাৰ নাকত বসুদেৱে হাতটো দি চাইছে, গভীৰ নিদ্ৰা। চৈতন্য যদি কৃষ্ণ হয়, যোগমায়া নিদ্ৰাৰত হয়। তাৰ আগতে যোগমায়া চৈতন্য আছিলে, যিহেতু তাত কৃষ্ণ প্ৰৱেশ হোৱা নাছিলে। এই যুগটোৰ মায়া মোহ আৰু ভ্ৰম, এয়া হ'ল যোগমায়া, কৃষ্ণৰ ভাৰ্যা। এই সৃষ্টিক বৰ্তাবৰ কাৰণে তেওঁ নিজেই ৰচনা কৰিছে। কি ৰূপত? ভগৱতী ৰূপত, ভগৱত তত্ত্ব ৰূপত, প্ৰকৃতি ৰূপত। সেইটো কাৰণে কি হ'ল? কন্যা শিশুটিয়ে বসুদেৱৰ ফালে যেতিয়াই চালে, বসুদেৱে কৃষ্ণ বস্তুক নমাই দিলে। যুগটোৰ মায়া মোহ আৰু ভ্ৰম গোটেইখিনিক বসুদেৱে এই ভক্তিৰ পাচিত তুলি যেতিয়াই নন্দৰ গৃহৰ পৰা বসুদেৱ মুক্ত হৈ গ'ল, ভিতৰত থকা কৃষ্ণই হুৰাও ৰাৱে কান্দিবলৈ লাগিল। এয়াই জীৱৰ কান্দ। কৃষ্ণই কান্দিছে মায়াত পৰি। তাৰ আগলৈকে কৃষ্ণই কন্দা নাছিলে। বসুদেৱৰ শিৰত অৱস্থান কৰি কৃষ্ণই ইষত ইষত হাঁহি আছিলে। কিন্তু কি হৈ গ'ল? এইবাৰ কৃষ্ণই হুৰাও ৰাৱে কান্দিছে। নন্দও আহিছে, কৈছে এই শিশুটোৱে কিয় কান্দিছে? যশোদাই কৈছে ই ছোৱালী আছিলে, ল'ৰা হোৱাৰ কাৰণে কান্দিছে। গতিকে বিষ্ণুৰ মায়া কিমান শক্তিশালী, ঈশ্বৰ তত্ত্ব তাকো বুজাইছে। এফালে
কৃষ্ণই কান্দিছে, কোনেও ৰাখিব পৰা নাই। নন্দৰ গৃহত 9 লাখ গাই আছে, তাৰে এজনী গাই আছিলে, নামটো গংগু। এই গংগু গায়ে হেম্বিলিয়াবলৈ ধৰিছে। এফালে গাভীৰ হেম্বেলনি, অন্যফালে কৃষ্ণৰ কান্দোন। ৰাতি যিমানেই বেছি হৈছে সিমানেই বিকট হ'বলৈ লৈছে। নন্দ আৰু যশোদাই ক'লে, সন্তানটো ইয়াতে থাকক, গাইজনীয়ে কিয় চিঞৰিছে এবাৰ চাই আহোঁ। তেতিয়া যশোদাই ক'লে, এইটো পুত্ৰ মোৰ আজি আহিছে, এই গাইবিলাকেই মোৰ প্ৰাণৰ পুত্ৰ, ইহঁতি মোৰ লগত আগৰ পৰা আছে, গতিকে মই এই প্ৰাণৰ পুত্ৰক এৰিলেও মই মোৰ গাভী মাতাক কেতিয়াও এৰিব নোৱাৰো। নন্দই ক'লে, এই কোলাত তেতিয়াহ'লে কানাইকো লৈ লোৱা। এই চৈতন্য কৃষ্ণ বস্তু সম্পূৰ্ণৰূপে নিৰাকাৰ নিৰ্গুণ আছিলে। গুণৰ তত্ত্বলৈ আহিলে গুণময় হৈ, গোবিন্দৰ তত্ত্বলৈ আহিলে গুৰু হৈ, গোবৰ্ধন ধাৰণ কৰা ঈশ্বৰ হৈ, বৃন্দাবনৰ আনন্দ হৈ, বংশীৰ বায়ক হৈ, বেদৰ গায়ক হৈ, আৰু গাইবিলাকৰ কাৰণে ঈশ্বৰ মূৰ্তি হৈ। এই নন্দই যেতিয়া কোলাত কৃষ্ণক লৈ গাইজনীৰ ওচৰ পালে, গাইজনীয়ে বেছিকে হেম্বেলিয়াইছে। যশোদাই ক'লে, এই পুত্ৰটোৰ চৰণ দুখন গাইজনীক শুঙিবলৈ দি দিয়ক। গায়ে শুঙিলে বোলে কেঁচুৱাৰ কান্দোন বন্ধ হয়। ভাগৱত আছে, কম ডাঙৰ তত্ত্ব নে? কিন্তু আমাৰ এতিয়া অসমীয়াৰ দুৰৱস্থাটো চাওক, গোহালিও নাই, গৰুও নাই, গাইও নাই, গতিকে ঘৰতনো চৈতান নাথাকি ক'ত ভকত থাকিব? ঈশ্বৰ তত্ত্ব। আমাৰ সতী সন্তানক যদি আমি ভাল কৰিবলৈ হয়, গোবৎসৰ স্পৰ্শ দিব লাগিব, বৃন্দাবনৰ ঈশ্বৰৰ আনন্দময় তত্ত্বৰ স্পৰ্শ দিব লাগিব। সেইটো কাৰণে কৰ্ম সংস্কৃতিৰ পাছতে ভক্তি সংস্কৃতি। কৰ্ম সবল নহ'লে ভক্তি দুৰ্বল হৈ থাকিব। কি কৰিলে? তাকো দেখাইছে কৃষ্ণ। যেতিয়াই গাইজনীৰ ওচৰলৈ কৃষ্ণৰ চৰণ আগবঢ়াই দিলে, গংগু গায়ে কৃষ্ণৰ চৰণ চিলেকি দিলে। কৃষ্ণৰ প্ৰথম ৰাস গোকুল ধামৰ গাইজনীৰ লগত হ'ল। গাই দেহৰ 10টা ইন্দ্ৰিয়, গাই গৌমাতাৰ ৰহস্য তত্ত্ব, গাভী কামধেনু নামেৰে ভাগৱত, গাভী জগতৰ হৰি গোবিন্দৰ ৰহস্য তত্ত্ব। এইটো কাৰণে 9 লাখ বেদৰ মন্ত্ৰ নন্দৰ গৃহত 9 লাখ গাই হৈ জন্ম লৈছিলে। এই বেদৰ ঈশ্বৰ ভগৱান কৃষ্ণ, সেইটো কাৰণে নন্দৰ গৃহত নিজেই ডাঙৰ দীঘল হৈ দেখাইছে। গতিকে কৃষ্ণ বস্তুৰ চৈতন্য তত্ত্বৰ স্পৰ্শ ভাগৱতৰ 10ম স্কন্ধত আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে। এই 10ম স্কন্ধতেই গোমাতা স্বৰূপ বেদৰ ৰহস্য তত্ত্ব হৈ যেতিয়া ঈশ্বৰৰ আনন্দ তত্ত্ব প্ৰকাশ হ'বলৈ ল'লে, তেতিয়া কি হ'ল? তেতিয়া কৃষ্ণই লীলা কৰিবলৈ ল'লে। কি হ'ল? প্ৰথম 3 দিনত পুতনা বধ। কাৰ অনুচৰ? কংসৰ অনুচৰ। কংস কি? আমাৰ ৰজগুণ তমগুণ। এই ৰজগুণ আৰু তমগুণত কি থাকে? আমাৰ ৰাক্ষসী স্বভাৱ থাকে। এই ৰাক্ষসী স্বভাৱটো কি? লোভ আৰু কাম। সেইটো কাৰণে নামটো পুতনা। জিভাত লোভ, মনত কাম। কি হয়? ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। সেইটো কাৰণে আকাশৰ সমান বিশাল হ'ল। এই লোভ আৰু কামক নিৰ্যান কৰিব পাৰে কোনে? ভগৱান কৃষ্ণই। বোলে কি? লোভ আৰু কাম ময়ে দিছিলোঁ, মোৰ চৰণ বন্দনা কৰা, মোক শৰণ ভজন লোৱা, মোক উপাসনা কৰা, পুতনাৰ চেতনা শোষণ কৰাৰ নিচিনাকে লোভ মোহ কাম মই শোষণ কৰি লৈ আহিম। সেইটো কাৰণে পুতনা সুশীলা। ভগৱান কৃষ্ণৰ লীলা, জীৱ উদ্ধাৰ, জগত মংগলময়, 3 তৰু লতিকা সকলো পুণ্যময় হোৱাৰ যি সম্ভাৱনা, এই সমস্ত সম্ভাৱনা প্ৰকাশ পাইছে। গতিকে আমি
আপোনালোকৰ আজ্ঞালৈ আসন ভাগত বহিছিলোঁ যদি সময় হয় আকৌ অকণমান বহিম আৰু যেহেতু গোটেই ৰাতিটো টোপনি ক্ষতিও হৈছে জাৰ্ণি হৈছে মাতটো অকণমান বহিছে অনুষ্ঠানো ধৰক 2 ঘণ্টা সময় এতিয়া কৰা হৈছে আপোনাৰ খবৰ যদি আজ্ঞা হয় 15 মিনিট সময় অকণমান বিৰতি ল'ব আৰু কৃষ্ণ হ'ব বাগনা Dia boleh, dia boleh,